মই সমগ্ৰ ডিব্ৰুগড়বাসী ৰাইজক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে লুৰিণজ্যোতি গগৈ আজিৰ দিনটোত হয়তো সৰ্বানন্দ সোণোৱালৰ সমান ডাঙৰ ফিগাৰ নহয় বাহিৰত, কিন্তু লুৰিণজ্যোতি গগৈয়ে অসমীয়াৰ কণ্ঠৰূপে দিল্লীত অসমীয়া মানুহৰ কথা ক'ব, অসমৰ কথা ক'ব। কা আন্দোলনত চিৎকাৰ কৰা মানুহৰ ভাষা লুৰিণজ্যোতিৰ মুখেৰে দিল্লীৰ সংসদত উঠিব। বানপানীত পকপকাই থকা অসমীয়া মানুহৰ ভাষা লুৰিণজ্যোতিৰ মুখেৰে দিল্লীত উঠিব। আমি অসমীয়াক ৰিপ্ৰেজেণ্ট কৰাব পাৰিম লুৰিণজ্যোতিৰ জৰিয়তে। সেইকাৰণে মই আন্তৰিকতাৰে সৈতে ডিব্ৰুগড় সমষ্টিবাসী ৰাইজক আহ্বান জনাইছোঁ। আপোনালোকে সকলোৱে জানে মই নিস্বাৰ্থভাৱে অসমৰ কাৰণে কাম কৰিবলৈ চেষ্টা কৰোঁ। এই মুহূৰ্তত মই আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকে নাম দেখি কেৱল সৰ্বানন্দ সোণোৱালক ভোট দি নাথাকিব। আপোনালোকে কামৰ কাৰণে, অসমীয়াৰ হৈ মাত মাতিবৰ কাৰণে, অসমৰ প্ৰতিনিধিৰূপে দপদপাই থাকিবৰ কাৰণে আপোনালোকে লুৰিণজ্যোতি গগৈক ভোট দিয়ক।